অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ আমি যিখিনি কথা পূৰ্বৰে পৰা কৈ আহিছোঁ সেই কথাখিনিক লৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি সঁহাৰি ইতিমধ্যে সেই সঁহাৰি আমি লাভ কৰিব পাৰিছোঁ। এতিয়া আমি প্ৰসংগটো আহিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক প্ৰথমতে ৰাজ্য চৰকাৰৰ বিভাগটোৱে মাতি দিলে, মহিলা আৰু শিশু সবলীকৰণ বিভাগটোৱে মাতি নিলে, কাৰ্যকৰী প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি ক'লে প্ৰতিবাদ কৰাৰ পিছত নকৰিলে, তাৰপিছত আন্দোলন কৰিলে, আন্দোলনৰ পৰা তেওঁলোকক আঁতৰাই দিলে আৰু লাহে লাহে নিৰ্বাচন অনুষ্ঠিত হ'ল। নিৰ্বাচনৰ পিছত নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে মোৰ সৈতে আলোচনা কৰক, আৰু নিৰ্বাচনৰ পিছত না মুখ্যমন্ত্ৰীগৰাকীৰ কথা কোনোবা এতিয়ালৈকে কিবা ক্ৰিয়া প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ, না মুখ্যমন্ত্ৰীগৰাকীয়ে মাতিছে, না মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্বাচনৰ আগৰ কোৱা কথাখিনিক লৈ কোনোবাই বিশেষভাৱে বক্তব্য ৰাখিছে, আমি এতিয়ালৈকে একো দেখা নাই। কিন্তু 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ অধিকাংশই, যিসকলে সংগঠন বা যিসকলে সন্থাৰ জৰিয়তে এইখিনি কৰি আছে সেয়া কোৱা নাই, অধিকাংশই কিন্তু এনেকুৱা ধৰণৰ সমস্যাত পৰি আছে যে মাত্ৰ 3-4 হাজাৰ 5 হাজাৰ টকাৰ ভিতৰত তেওঁলোকে মাহটো চলিবলগীয়া অৱস্থাটোৰ সময়ত কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা বা তেওঁলোকৰ হৈ মাত মাতিবলৈ যিমান এটা চেষ্টা আমি দেখিবলগীয়া আছিল সিমান এটা আমি দেখা নাই। আমি প্ৰতিটো ভিডিঅ'তে এই কথাখিনি বাৰম্বাৰ কৈ আহিছোঁ, আৰু তাৰপিছত এই ভিডিঅ'খিনি আমি এইবাবেই প্ৰস্তুত কৰিছোঁ, এই ভিডিঅ'খিনি এই সন্দৰ্ভত এইবাবেই প্ৰস্তুত কৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিখিনি সমস্যা, তেওঁলোকে যিখিনি সমস্যাৰ কথা উপস্থাপন কৰে ভিডিঅ'ৰ জৰিয়তে, সেইখিনি কথা সকলোৱে চাব লাগে, কিয়নো তেওঁলোকে কিমান এটা সমস্যাত আছে আৰু তেওঁলোকে সেইখিনি কিয় বিচাৰি আছে সেই কথাখিনিও আমি গম পাইছোঁ। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে বা ৰাজ্য চৰকাৰখনৰ সদিচ্ছা নথকা বিষয়টোহে অত্যন্ত আচৰিত লাগিছে। সংবাদ মাধ্যমে বা আন প্ৰেক্ষাপটত কেনেদৰে এই বিষয়টো উত্থাপন হ'ব লাগিছিল, কিমান বছৰৰ পৰা তেওঁলোকে কিমান কম টকাত কৰিবলগীয়া হৈছে, আৰু তাৰ পাছত তেওঁলোকে প্ৰতিবাদ কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তাচিল্য কৰিবলৈ যায়। গতিকে তেনেকুৱা এটা কথা কোনেও নিবিচাৰে। পুৱা শুই উঠি যেতিয়া এই বৰষুণত অংগনবাড়ী কৰ্মী সহায়িকাসকল যেতিয়া কেন্দ্ৰলৈ যায়, শিশুৰ বৌদ্ধিক বিকাশৰ কথা চিন্তা কৰিবলৈ যায়, সেই শিশুৰ প্ৰাথমিক অৱস্থাটো তেওঁলোকে লগ পায়। তাৰ পিছত তেওঁলোকে নিজৰ পৰিয়ালটোৰ কথা চিন্তা কৰিবলৈ, তেওঁলোকে নিজৰ সন্তানৰ কথা চিন্তা কৰিবলৈ যেতিয়া 3-4 হাজাৰ 5 হাজাৰ টকাৰ ভিতৰত আবদ্ধ হৈ কথাখিনি ভাবিবলগীয়া হয়, তেতিয়া কেনেকুৱা এটা মানসিক অৱস্থা আহে সেই কথাখিনি চিন্তা কৰক। আমি এই চেনেলৰ জৰিয়তে ইতিমধ্যে আন বহু ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, বিভিন্ন বিষয়ক লৈ বিভিন্ন ভিডিঅ' দিছোঁ, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভিডিঅ'খিনি আমি এইবাবেই ধাৰাবাহিকভাৱে দি গৈছোঁ যে তেওঁলোকৰ সঁহাৰি আটাইতকৈ গুৰুত্বপূৰ্ণ, আৰু তেওঁলোকৰ যি একত্ৰিত মনোভাৱ, তেওঁলোকৰ যি এই যুঁজখনত জয়ী হোৱাৰ, এই যুঁজখনত তেওঁলোকে ৰাজ্য চৰকাৰখনৰ সৈতে ফাইট কৰাৰ যিটো সংকল্প, তেওঁলোকৰ যিটো মন, সেই মনটো সঁচাকৈ ধন্যবাদ দিবলগীয়া। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আমি মন্তব্যখিনি দেখিছোঁ, তেওঁলোকে কেনেদৰে সহজ সৰলভাৱে কথাখিনি উপস্থাপন কৰে, আৰু সেই উপস্থাপন কৰা তেওঁলোকৰ কথাখিনিক তেওঁলোকৰ সেয়া সৰলতা বুলি লৈ যদি ৰাজ্য চৰকাৰে ভাবি আছে, তেনেহ'লে ৰাজ্য চৰকাৰে মূৰ্খামি কৰিছে। তেওঁলোকৰ যদি সেয়া সৰলতা বুলি ভাবিছে, ইমান দিনে কৈ থকাৰ পিছত, ইমান দিনে ভদ্ৰ ভাষাত কৈ থকাৰ পিছত, ইমান দিনে ভালদৰে বুজাই কোৱাৰ পিছত যে এনেকুৱা সমস্যা হয়, তাৰ পাছতো যদি গুৰুত্ব প্ৰদান নকৰে, তেনেহ'লে কি হ'ব? আমি এটা কথা উল্লেখ কৰিছিলোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে এনেকুৱা এটা জাগৰণৰ সৃষ্টি হ'ব লাগে। সেই জাগৰণ কেনেকুৱা হ'ব লাগে সেই সন্দৰ্ভতো আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, সেই সন্দৰ্ভতো আমি ইতিমধ্যে কেনেদৰে কি হ'ব লাগে সেই সন্দৰ্ভত আমি কৈছোঁ। হেছটেগ লিখিব, হেছটেগ দিব, জাষ্টিছ AWW লিখিব, যিহেতু আপোনালোকৰ শ্লোগান। হেছটেগ হিমন্ত বিশ্ব শৰ্মা AWW একেলগে স্পেচ নিদিয়াকৈ লিখিব। তেনেদৰে যদি পোষ্টবোৰত মুখ্যমন্ত্ৰীৰ পোষ্ট বা ৰাজ্য চৰকাৰৰ বিভাগৰ বিষয়াৰ পোষ্টত বা মন্ত্ৰীক অজন্তা নেওগৰ পোষ্টত বা আমাৰ এই ভিডিঅ'ৰ জৰিয়তেও যদি সেইখিনি উপস্থাপন কৰি যায়, খুব কম দিনৰ ভিতৰতে এইটো সন্দৰ্ভত এটা জনমত সৃষ্টি হ'ব আৰু ট্ৰেণ্ডিঙত আহিব এই বিষয়টো। আৰু এই বিষয়টোৰ চৰ্চাত অহাৰ লগে লগে আজিকালি সামাজিক ক্ষেত্ৰখনে কিমান এটা প্ৰভাৱ পেলায় সেয়া সকলোৱে ভালদৰে জানে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলেও ভালকৈ জানে, মুখ্যমন্ত্ৰীও ভালকৈ জানে, আন মন্ত্ৰীসকলেও ভালকৈ জানে, বিজেপিও ভালকৈ জানে। কাৰণ ছ'চিয়েল মিডিয়াত যেতিয়া জাগৰণৰ সৃষ্টি হ'ল, তাৰ পিছত এই 2024 লোকসভা নিৰ্বাচনত বিজেপিৰ কেনেকুৱা এটা অৱস্থা হ'ল সেইটো ভালদৰে দেখা পালে। গতিকে ইমানখিনি কথা কোৱাৰ পিছত যদি আকৌ কথাখিনি নুশুনে, তেতিয়া সঁচাকৈ দুখ লাগে যে আচলতে ৰাজ্য চৰকাৰে গান্ধাৰীৰ ভূমিকা পালন কৰি আছে নেকি?
চকুত কাপোৰ মাৰি গান্ধাৰীৰ ভূমিকা পালন কৰি আছে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখলৈ আহে। আৰু সেইবাবে আমি কৈছোঁ যে চকুৰ কাপোৰখন খোলক। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা ভাবক। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আমি ইতিমধ্যে কেইবাটাও ভিডিঅ'ত সেই কথাখিনি কৈছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, আমাৰ ফেচবুকৰ লিংক, ইনটেক্ট উইথ এছ জি। সেই ফেচবুকত আপোনালোক যাব আৰু সেই ফেচবুকটোতো আমি এই সন্দৰ্ভত বিভিন্ন বিষয় দিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই সন্দৰ্ভত আপোনালোকে ফেচবুকটো ফ'ল' বা লাইক কৰি ৰাখিব। আশা কৰিছোঁ আপোনালোকৰ সঁহাৰিয়ে নিশ্চিতভাৱে আমি এই ডিজিটেল যিখন যুঁজ এতিয়া আৰম্ভ কৰিবলৈ গৈছোঁ, সেই যুঁজখনত নিশ্চিতভাৱে এটা ভাল ফলাফল আমি লাভ কৰিব পাৰিম বুলি আশাবাদী খুব কম সময়ৰ ভিতৰত। আৰু এটা কথা উল্লেখ কৰি থৈছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ যদি কোনোবাই কিবা ভিডিঅ' প্ৰস্তুত কৰি যে দৰমহা বৃদ্ধি হ'ল, আমুক হ'ল, তামুক হ'ল, এনেকুৱা ধৰণৰ ভিডিঅ' যদি কোনোবাই দি থকা আপোনালোকৰ পৰিলক্ষিত হৈছে, সকলো কথাত ভুল নাযাব। এইবাবেই নাযাব যে এনেকুৱা কিছুমান আমি দেখিবলৈ পাওঁ যে সেই কিছুমান কথা নোহোৱা কথা এটাকে হ'ব বুলি, নোহোৱা কথা এটাকে এনেকুৱা ধৰণৰকে উপস্থাপন কৰিবলৈ যায় যিসকলে নিজৰ ভিউজৰ স্বাৰ্থত সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব। আশা কৰিছোঁ আমি এই ভিডিঅ'সমূহৰ জৰিয়তে নিশ্চিতভাৱে এই ক্ষেত্ৰত এটা সমাধান সূত্ৰলৈ আহিবলৈ আমি চেষ্টা কৰিম। আৰু এই ডিজিটেল যুঁজখন আৰম্ভ হৈছে যিহেতু, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সঁহাৰি আৰু সহযোগিতা আমি কামনা কৰিছোঁ।